হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই ভিডিঅ'টোৰ আলোচ্য বিষয়বস্তু হৈছে দশম শ্ৰেণীৰ ভূগোল পাঠ্যক্ৰমৰ অন্তৰ্গত চতুৰ্থ অধ্যায় আমেৰিকা যুক্তৰাষ্ট্ৰ আঞ্চলিক ভূগোল নামৰ পাঠটিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ। আৰু ই হৈছে পাৰ্ট 3 আৰু অন্তিমটো পাৰ্ট, অৰ্থাৎ পাঠভিত্তিক প্ৰশ্নৰ শেষৰ চমু টুকুৰাৰ আমি উত্তৰসমূহ এই ভিডিঅ'টোৰ জৰিয়তে দিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইমান পাৰে যদি তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকন ক্লিক কৰিবা যাতে আগন্তুক ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকা। লগতে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি কিবা কমেণ্ট থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ ভিতৰত প্ৰৱেশ কৰোঁ আৰু চাওঁ প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথম প্ৰশ্ন সুধিছে, চমু টুকুৰা আছিলে কুৱেশ্যন নম্বৰ 8ৰ। কুৱেশ্যন নম্বৰ 8ৰ কটো ইতিমধ্যে উত্তৰ দিয়া হৈছে, গতিকে খৰ পৰা আমি আৰম্ভ কৰিছোঁ। খটো সুধিছে এপেলেচিয়ান উচ্চভূমিৰ ভূ প্ৰকৃতি, ইয়াৰ বিষয়ে লিখিব লাগে। এপেলেচিয়ান উচ্চভূমিৰ ভূ প্ৰকৃতি বুলি কওঁতে এপেলেচিয়ান উচ্চভূমিৰ প্ৰথমতে আমি অৱস্থিতি চাই লওঁ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলাণ্টিক উপকূলৰ সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে এপেলেচিয়ান উচ্চভূমি বোলা হয়। অৰ্থাৎ আটলাণ্টিক মহাসাগৰৰ উপকূলত থকা এই অংশটোকে কি বুলি কৈছে, সমান্তৰালকৈ থকা এই অংশটোক এপেলেচিয়ান উচ্চভূমি বুলি কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ। এই উচ্চভূমিৰ উত্তৰে হাডছন উপত্যকা আৰু ইৰি অন্টাৰিঅ' হ্ৰদৰ পৰা দক্ষিণে আলাবামালৈকে বিস্তৃত বুলি কৈছে। উত্তৰে ইৰি অন্টাৰিঅ' হ্ৰদৰ পৰা, অৰ্থাৎ গ্ৰেট লেক ৰিজনৰ একেবাৰে পূবত থকা দুখন হ্ৰদ হৈছে ইৰি আৰু অন্টাৰিঅ'। সেই অন্টাৰিঅ' আৰু ইৰি হ্ৰদৰ পৰা দক্ষিণে আলাবামালৈকে বিস্তৃত। এই অঞ্চল পৰ্বত পাহাৰ, মালভূমি, সমভূমি, উপত্যকা আদিৰে গঠিত। পশ্চিমে এলিঘেনি পৰ্বতশ্ৰেণী, দক্ষিণ পশ্চিমত কাম্বাৰলেণ্ড মালভূমি, পূবৰ আপালেচিয়ান পৰ্বতশ্ৰেণী আৰু উপত্যকা, দক্ষিণৰ ব্লু ৰিজ পৰ্বত আৰু পূবৰ উপকূলীয় সমভূমি প্ৰধান। এই অঞ্চলৰ উচ্চতা 2000 মিটাৰৰ অধিক নহয়। এই অঞ্চলৰ পাহাৰ পৰ্বত আৰু মালভূমিৰ মাজেৰে অসংখ্য সৰু ডাঙৰ নদী বৈ গৈছে। ইয়াৰে অহিঅ', টেনেচি, হাডছন আৰু আলাবামা উল্লেখযোগ্য নদী। এয়া আছিল আপালেচিয়ান উচ্চভূমিৰ ভূ প্ৰকৃতি। তাৰপিছত চাওঁ আমি মধ্য সমভূমি অঞ্চলৰ নদ নদী। মধ্য সমভূমি অঞ্চলৰ নদ নদী বুলি কওঁতে আপালেচিয়ান উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণীৰ মাজৰ উত্তৰ দক্ষিণাকৈ আৰু পুৱা পশ্চিমকৈ বিস্তৃত সমভূমি অঞ্চলটোক মধ্য সমভূমি বুলি জনা যায়। উত্তৰ বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈকে বিস্তৃত এই সমভূমি। এই সমভূমি অঞ্চলটোত মূলতঃ মিছিছিপি মিছৌৰী অৱবাহিকাৰ অন্তৰ্গত, অৰ্থাৎ মিছিছিপি আৰু মিছৌৰী নৈ, এই দুয়োখন নৈৰ অৱবাহিকাৰ অন্তৰ্গত। অঞ্চলটোৰ মাজেৰে প্ৰবাহিত প্ৰধান নদী মিছিছিপি আৰু মিছৌৰী, লগতে ইয়াৰ উপনৈসমূহ। মিছিছিপিৰ প্ৰধান উপনৈ কেইখন হৈছে টেনেচি, অহিঅ', ৰেড, য়েল'ষ্টন, ডেকোটা, আৰকানচাছ আদি। ইয়াৰ উপৰি দেশখনৰ দক্ষিণে ৰকি পৰ্বতশ্ৰেণীৰ পৰা বৈ মেক্সিকো উপসাগৰত পৰা ৰিঅ' গ্ৰেণ্ডে নদী মধ্য সমভূমিৰ আন এক উল্লেখযোগ্য নদী। কলৰাডো, ব্ৰেজছ, ট্ৰিনিটি, চেভাইন, আলাবামা আদি এই অঞ্চলৰ আন কেইখনমান সৰু যদিও লেখত ল'বলগীয়া নদী। গতিকে এয়া আছিল মধ্য সমভূমি অঞ্চলৰ নদ নদী। তাৰপিছত চাওঁ আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নগৰীকৰণ আৰু প্ৰধান নগৰসমূহ। নগৰীকৰণ কি প্ৰক্ৰিয়াৰে হৈছে আৰু ইয়াৰ প্ৰধান নগৰসমূহ। প্ৰথমে চাওঁ নগৰীকৰণৰ বিষয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নগৰীকৰণ প্ৰক্ৰিয়া বুৰঞ্জীৰ এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আগবাঢ়ি আহিছে। বিগত 2 দশকৰ সময়ছোৱাত দেশখনত তাৎপৰ্যপূৰ্ণভাৱে গ্ৰাম্য আৰু কৃষিনিৰ্ভৰ অৰ্থনীতিৰ পৰা ওলাই আহি পৃথিৱীৰ উন্নত নগৰীয় আৰু ঔদ্যোগিক ৰাষ্ট্ৰত পৰিণত হৈছে। 18 শতিকাৰ শেষত আৰু 19 শতিকাত আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা শিল্প বিপ্লৱৰ পৰিণামস্বৰূপে দেশখনৰ দ্ৰুত ঔদ্যোগিকৰণ আৰু নগৰীকৰণ আৰম্ভ হয়। উপলব্ধ তথ্য অনুসৰি 1790 খ্ৰীষ্টাব্দত দেশখনৰ গড় হিচাপত প্ৰতি 20 গৰাকী আমেৰিকানৰ এগৰাকী নগৰবাসী আছিল। 1790ত পৰৱৰ্তী সময়ছোৱাত এই অনুপাতৰ পৰিৱৰ্তন হোৱা দেখা যায়। 1870 চনত নগৰবাসীৰ অনুপাত আছিল এজন প্ৰতি 4জনৰ বিপৰীতে, অৰ্থাৎ দেশখনৰ প্ৰতি 4জনৰ বিপৰীতে এজন নগৰত বাস কৰিছিল। আৰু এই অনুপাত 1920 চনত হয় প্ৰতি 2জনৰ বিপৰীতে এজন, অৰ্থাৎ প্ৰতি 2জন ব্যক্তিৰ ভিতৰত এজন নগৰত বাস কৰিছে, অৰ্থাৎ 50% নগৰ, 50% গাঁৱত বাস কৰিছিল 1920ত। আৰু 1960 চনত ই বাঢ়ি গৈ কি হ'ল, প্ৰতি 3জনৰ বিপৰীতে 2জন হ'ল, অৰ্থাৎ প্ৰতি 3জন মানুহৰ বিপৰীতে আমেৰিকাৰ 2জনে নগৰত বাস কৰিবলৈ লৈছিল। আৰু 2000 চনত এই অনুপাত বাঢ়ি গৈ কি হ'ল, প্ৰতি 5গৰাকী লোকৰ বিপৰীতে 4গৰাকীয়ে নগৰবাসী। অৰ্থাৎ ই ইয়াকে সূচাইছে যে ক্ৰমান্বয়ে সময় আগবাঢ়ি অহাৰ লগে লগে শিল্প বিপ্লৱৰ পিছৰ সময়ছোৱাতে কি হ'ল, আমেৰিকা যুক্তৰাষ্ট্ৰত নগৰবাসীৰ সংখ্যা দিনকে দিনে বৃদ্ধি পাবলৈ ধৰিলে।
দিন কেনেকৈ বৃদ্ধি পাবলৈ। এয়া আছিল নগৰীকৰণৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰপিছত প্ৰধান নগৰসমূহ যদি চাওঁ আমি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক অঞ্চলভিত্তিক উল্লেখযোগ্য মহানগৰ কেইখনমান হৈছে আপালাচিয়ান উচ্চভূমি অঞ্চলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন DC, নিউয়ৰ্ক, বোষ্টন, ফিলাডেলফিয়া, বাল্টিমোৰ, আটলাণ্টা। মধ্যমভূমি অঞ্চলত অৱস্থিত মহানগৰসমূহৰ ভিতৰত মিনিয়াপলিছ, চিকাগো, কেনচাছ, ছেণ্ট লুইচ, বাৰ্মিংহাম, নিউ অৰ্লিয়ান্স, মিয়ামি, হষ্টন আদি উল্লেখযোগ্য। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলত অৱস্থিত যদি মহানগৰসমূহ যদি চাওঁ তাত আছে চিয়াটল, পৰ্টলেণ্ড, ছেন ফ্ৰান্সিস্কো, লছ এঞ্জেলছ, লাছ ভেগাছ আদি উল্লেখযোগ্য। গতিকে এয়া আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নগৰীকৰণ আৰু মহানগৰসমূহ। তাৰ চাওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্য। অৰ্থনৈতিক বৈশিষ্ট্য, এই প্ৰশ্নটো এই শ্বৰ্ট নোট অৰ্থনৈতিক বৈশিষ্ট্য বুলি দিছে। এইবাৰ 2020 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাটো এই প্ৰশ্ন আহিছিল, কিন্তু প্ৰশ্নটো কিছু এই ধৰণে সোধা হৈছিল, Why does the USA emerges as the largest economic power of the world? আমেৰিকা যুক্তৰাষ্ট্ৰ কিয় বিশ্বৰ সৰ্ববৃহৎ অৰ্থনৈতিক শক্তিৰূপে আৱিৰ্ভাৱ হৈছিল? কাৰণসমূহ লিখিব লাগে। Why does USA emerges as the largest economic power of the world? আৰু ইয়াত 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ দিয়া হৈছে। এয়া আছিল 32 নম্বৰ কুৱেশ্যন। গতিকে ইয়াৰ উত্তৰ, সেই প্ৰশ্নৰ উত্তৰ আৰু এই উত্তৰ প্ৰায় একে। গতিকে তোমালোকে যেতিয়া প্ৰশ্নসমূহ চাইছা 2020 বৰ্ষৰ প্ৰশ্ন, 32 নম্বৰ কুৱেশ্যনৰ উত্তৰটো এই উত্তৰটোৱে আমি দিব পাৰোঁ। গতিকে চাওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্যসমূহ তলৰ দফাসমূহ বৰ্ণোৱা হ'ল। যদিও এই শ্বৰ্ট নোট, কিন্তু আমি ইয়াত পইণ্ট ৱাইজ উলিয়াই দিছোঁ। গতিকে পইণ্ট ৱাইজ আমি ইয়াৰ বৈশিষ্ট্যসমূহ চাওঁ দেশখনৰ। নম্বৰ 1 বৈশিষ্ট্য হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন পৃথিৱীৰ ভিতৰতে সৰ্বাধিক। ই এক অৰ্থনৈতিক বৈশিষ্ট্য। দ্বিতীয় বৈশিষ্ট্য হৈছে অৰ্থনৈতিক বৈশিষ্ট্য হৈছে প্ৰাকৃতিক সম্পদ, কৃষি, ঔদ্যোগিক উৎপাদন আৰু জীৱন ধাৰণা মান আদি সকলো ক্ষেত্ৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ স্থান অধিকাৰ কৰিছে। ই এক অৰ্থনৈতিক বৈশিষ্ট্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি ব্যক্তি বছৰি জনবৰি ৰাষ্ট্ৰীয় আয় 38,000 আমেৰিকান ডলাৰ, য'ত ভাৰতৰ দৰে দেশখন প্ৰায় 6,600 আমেৰিকান ডলাৰ, তাত কিন্তু 38,000 আমেৰিকান ডলাৰ। ইও দেশখনৰ এক অৰ্থনৈতিক বৈশিষ্ট্য। আৰু ইও এটা কাৰণ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ আগশাৰীৰ অৰ্থনৈতিকভাৱে উন্নত দেশ হোৱাৰ কাৰণো ই এক কাৰণ। চতুৰ্থতে আমেৰিকা যুক্তৰাষ্ট্ৰ কয়লা, তাম, পেট্ৰলিয়াম পৃথিৱীৰ মুঠ উৎপাদনৰ 20% উৎপাদন কৰে। এইও দেশখনৰ অৰ্থনৈতিক বৈশিষ্ট্য। পঞ্চমতে কৃষি উৎপাদনৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰৰ স্থান মন কৰিবলগীয়া। মাকৈ, কপাহ, ধপাত উৎপাদনৰ প্ৰথম স্থান আৰু ঘেঁহু আৰু বালি উৎপাদনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৃতীয় স্থান অধিকাৰ কৰিছে। গতিকে এয়াও আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক অৰ্থনৈতিক বৈশিষ্ট্য। আৰু ষষ্ঠতে আছে 2006-07 বৰ্ষত তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ শীৰ্ষত থকা কৃষি উৎপাদ ৰপ্তানিকাৰী দেশ। গতিকে এই দেশখনে পৃথিৱীৰ আটাইতকৈ বেছি কৃষি উৎপাদসমূহ বিভিন্ন দেশলৈ ৰপ্তানি কৰা দেশ। এই পৃথিৱীৰ মুঠ ৰপ্তানি 10.5% আমেৰিকাৰ ৰপ্তানি কৰে। গতিকে এয়া আছিল আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্য। আৰু ই কাৰণো হয়, কি কাৰণ হয়? আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ সৰ্ববৃহৎ অৰ্থনৈতিক শক্তিৰূপে উজাগৰ হোৱাৰ ই এক কাৰণো হয়। গতিকে এয়া আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্য। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়। কৃষি বলয় বুলি কোৱা দিয়াৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয় ভূ প্ৰকৃতি, জলবায়ু, মাটি আদিৰ ওপৰত নিৰ্ভৰ কৰি যুক্তৰাষ্ট্ৰৰ পূবৰ পৰা পশ্চিমলৈ কেইবাটাও বলয় বা অঞ্চলত ভাগ কৰা হৈছে কৃষি বলয়। এনে প্ৰতিটো ভাগতে এবিধ বিশেষ শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষি কাৰ্য সম্পাদন কৰা হয়। জনসংখ্যা কম হোৱাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনবহুল কৃষি উৎপাদনৰ হাৰ অন্য বহু দেশৰ তুলনাত যথেষ্ট বেছি। সমগ্ৰ দেশখনক মুঠতে 9টা কৃষি বলয়ত ভাগ কৰা হৈছে। আৰু সেই কৃষি বলয় আমি চাওঁ। নম্বৰ 1 ধান আৰু কুঁহিয়াৰ বলয়। নম্বৰ 2 কপাহ বলয়। নম্বৰ 3 শীতকালীন গম আৰু ধপাত বলয়। নম্বৰ 4 মাকৈ বলয়। নম্বৰ 5 বসন্তকালীন গম বলয়। নম্বৰ 6 উত্তৰ পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয়। নম্বৰ 7 শুকান কৃষি আৰু পশুপালন বলয়। নম্বৰ 8 ভূমধ্যসাগৰীয় কৃষি বলয়। আৰু নম্বৰ 9 উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়। গতিকে গোটেইকেইটা বলয়ৰ বিষয়ে ইয়াত বৰ্ণোৱাটো চমু টোকাত অলপ দীঘলীয়া হ'ব। গতিকে আমি এই বলয়সমূহৰ অৱস্থিতিৰ বিষয়ে আমি কিছু কথা লিখিছোঁ ইয়াত। দক্ষিণ মেক্সিকো উপকূলীয় অঞ্চলত, অৰ্থাৎ তলত দেশখনৰ দক্ষিণত মেক্সিকো উপকূলৰ অঞ্চলত অৱস্থিত ফ্লৰিডা আৰু জৰ্জিয়া, আলাবামা, মিছিছিপি আৰু লুইচিয়ানা ৰাজ্যৰ দক্ষিণ অংশ ধান আৰু কুঁহিয়াৰ বলয় অন্তৰ্গত। ধান আৰু কুঁহিয়াৰ বলয়ৰ ঠিক উত্তৰে মিছিছিপি অৱবাহিকাৰ দক্ষিণ অংশ সামৰি পূবা পশ্চিমকৈ থকা যুক্তৰাষ্ট্ৰৰ এক বিশাল অংশত কপাহ খেতি কৰা হয় আৰু ই কপাহ বলয়। কপাহ বলয়ৰ উত্তৰে আটলাণ্টিক উপকূলৰ পৰা পশ্চিমে কলাৰাডো পৰ্যন্ত শীতকালীন গম আৰু ধপাত বলয়। ই ক্ৰমান্বয়ে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিব দক্ষিণৰ পৰা উত্তৰলৈ গৈছে।
দক্ষিণৰ পৰা উত্তৰলৈ তাৰপিছত পশ্চিমলৈ গৈছে কৃষি বলয়সমূহ। শীতকালীন গৰম বলয় উত্তৰে মধ্য অহিৰৰ পৰা মধ্য নেব্ৰাস্কালৈ বিস্তৃত অঞ্চলটোক মাকৈ বলয় বোলা হয়। ঠিক সেইদৰে প্ৰেৰী অঞ্চলৰ উত্তৰ অংশত গম বলয় অৱস্থিত। গ্ৰেট লেকৰ দক্ষিণ আৰু পূবত থকা মিনেছ'টা, উইস্কনচিন, মিচিগান, পেনচিলভেনিয়া আৰু নিউ ইংলেণ্ড ৰাজ্যক লৈ উত্তৰ পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয়। ঠিক সেইদৰে মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কৰ্ডিলাৰ অঞ্চলৰ পূব অংশ লৈ শুকান কৃষি আৰু পশুপালন বলয় গঠিত হৈছে। ঠিক সেইদৰে যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত থকা কেলিফৰ্ণিয়া অঞ্চলত ভূমধ্যসাগৰীয় কৃষি বলয় অৱস্থিত। ঠিক সেইদৰে যুক্তৰাষ্ট্ৰৰ উত্তৰ পশ্চিম প্ৰান্তত থকা ৱাশ্বিংটন, অৰিগন আৰু ইডাহো ৰাজ্যৰ উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়ৰ অন্তৰ্গত। গতিকে এয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়। তাৰপিছত চাওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল। এটা উদ্যোগ অঞ্চলৰ বিষয়ে লিখিব কোৱা হৈছে। ইয়াৰ উত্তৰ ইতিমধ্যে আমি আগত দিছোঁ, তথাপি ইয়াতো চাওঁ শ্বৰ্ট নোটত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলত অৱস্থিত ৱাশ্বিংটন, অৰিগন আৰু কেলিফৰ্ণিয়া ৰাজ্যক লৈ এই উদ্যোগিক অঞ্চল গঢ়ি উঠিছে। ই যুক্তৰাষ্ট্ৰৰ আটাইতকৈ সৰু আৰু নতুনকৈ গঢ়ি উঠা ঔদ্যোগিক অঞ্চল। এই অঞ্চলৰ অন্তৰ্গত লছ এঞ্জেলছ আৰু ছান ফ্ৰান্সিস্কো দেশৰ ভিতৰতে প্ৰধান উদ্যোগ কেন্দ্ৰ। দেশৰ প্ৰায় 10% বনুৱাই এই অঞ্চলৰ উদ্যোগসমূহত কাম কৰে। জলবিদ্যুৎ, শক্তি আৰু পেট্ৰলিয়াম ব্যৱহাৰ কৰি এই অঞ্চলত লুটিখা, উৰাজাহাজ নিৰ্মাণ, কাগজ উৎপাদ, বিলাতী মদ উৎপাদ আৰু আদি শিল্প গঢ়ি উঠিছে। ইয়াৰ উপৰি কেলিফৰ্ণিয়া অঞ্চলত গঢ়ি উঠে চিনেমা শিল্প, অৰ্থাৎ হলিউড পৃথিৱীৰ ভিতৰতে বিখ্যাত। গতিকে ছাত্ৰ ছাত্ৰীসকল এই ঔদ্যোগিক অঞ্চলটো খুব কম আৰু মনত ৰাখিবলৈ সহজ। গতিকে তোমালোকে যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিকোনো এটা ঔদ্যোগিক অঞ্চলৰ বিষয়ে লিখিবলৈ আহে, তোমালোকে এই ঔদ্যোগিক অঞ্চলৰ বিষয়ে লিখিব পাৰা। গতিকে এয়া আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুকান কৃষি আৰু পশুপালন বলয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুকান কৃষি আৰু পশুপালন বলয়, এই বলয়টো আটাইতকৈ ডাঙৰ কৃষি বলয়। চাওঁ কি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কৰ্ডিলাৰ অঞ্চলৰ পূব অংশক লৈ এই বিশাল কৃষি বলয় গঠিত। দেশখনৰ দক্ষিণে টেক্সাছৰ পশ্চিম অংশৰ পৰা ক্ৰমান্বয়ে উত্তৰে নিউ মেক্সিকো, উটাহ, কলৰাডো, নেভাডা, ৱায়োমিং, ইডাহো আৰু মণ্টানা আদি ৰাজ্য এই অঞ্চলৰ অন্তৰ্গত। ই দেশখনৰ 9টা কৃষি বলয়ৰ সৰ্ববৃহৎ। এই অঞ্চলত বৰষুণৰ পৰিমাণ কমভাৱে ঘাঁহনিৰে ভৰা আৰু ইয়াত শুকান কৃষিৰ জৰিয়তে জোৱাৰ, কিছু পৰিমাণ জলসিঞ্চনৰ যোগেদি বাৰ্লি, মাকৈ আদি শস্য উৎপাদন কৰা হয়। বিস্তীৰ্ণ ঘাঁহনি অঞ্চল হোৱাৰ বাবে ইয়াত পশুপালনৰ যোগেদি গাখীৰ, মাংস আৰু উল উৎপাদন কৰা হয়। গতিকে এই কৃষি বলয়টো খুব ভাল মনত ৰাখিবলৈ। গতিকে ছাত্ৰ ছাত্ৰীসকল চাবা তোমালোকে। তাৰপিছতে আছে দ্বিতীয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উদ্যোগ অঞ্চল। এক বিশাল উদ্যোগ অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উদ্যোগ অঞ্চল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব অংশত বৃহৎ সৰোবৰৰ অঞ্চলক আগুৰি আৰু আটলাণ্টিক উপকূলত এই উদ্যোগ অঞ্চল অৱস্থিত। এই অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্ববৃহৎ উদ্যোগ অঞ্চল। কয়লা, লো, পেট্ৰলিয়াম লগতে বিভিন্ন খনিজ সম্পদৰ ভঁৰাল আৰু উন্নত যোগাযোগ ব্যৱস্থাৰ বাবে যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব অংশত এই উদ্যোগ অঞ্চল গঢ়ি উঠিছে। যুক্তৰাষ্ট্ৰৰ ছুপেৰিয়ৰ হ্ৰদৰ দক্ষিণলৈ ছেণ্ট লুইছ আৰু পূবলৈ আটলাণ্টিক উপকূলত অৱস্থিত বাল্টিমোৰ পৰ্যন্ত এই উদ্যোগ অঞ্চল বিস্তৃত। এই উদ্যোগ অঞ্চলে দেশখনৰ মুঠ মাটিকালিৰ 10% আগুৰি আছে আৰু যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ 50% লোক ইয়াত বাস কৰে। দেশখনৰ প্ৰায় 75% উদ্যোগ আৰু ঔদ্যোগিক অঞ্চলত এই ঔদ্যোগিক অঞ্চলত থুপ খাই আছে। এই বৃহৎ ঔদ্যোগিক অঞ্চলক 5টা প্ৰধান ভাগত উপ উদ্যোগ অঞ্চলত ভাগ কৰা হৈছে আৰু সেই 5টা ভাগ হৈছে: নম্বৰ 1 পিটছবাৰ্গ, হুইলিং, ক্লিভলেণ্ড উদ্যোগ কেন্দ্ৰ; নম্বৰ 2 নিউয়ৰ্ক, ফিলাডেলফিয়া, বাল্টিমোৰ উদ্যোগ কেন্দ্ৰ; নম্বৰ 3 দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰ; নম্বৰ 4 ডেট্ৰইট উদ্যোগ কেন্দ্ৰ; আৰু নম্বৰ 5 দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰ। এই 5টা উদ্যোগ কেন্দ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব অঞ্চলৰ অন্তৰ্গত ৰাজ্যসমূহৰ বিশেষ উদ্যোগ মহানগৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। এই উদ্যোগ অঞ্চলৰ প্ৰধান উদ্যোগসমূহৰ ভিতৰত লুটিখাৰ উদ্যোগ, মটৰগাড়ী নিৰ্মাণ, উৰাজাহাজ নিৰ্মাণ, ৰেল ইঞ্জিন আৰু ডবা নিৰ্মাণ, ঔদ্যোগিক সৰঞ্জাম, চিকিৎসা উদ্যোগ, তথ্য প্ৰযুক্তি উদ্যোগ, বস্ত্ৰ উদ্যোগ ইত্যাদিয়ে প্ৰধান। গতিকে এয়া আছিল উত্তৰ পূব উদ্যোগ অঞ্চল। তাৰপিছত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ যদি চাওঁ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদ উপলভ্য এখন উন্নত দেশ। দেশখনত পোৱা প্ৰধান খনিজ সম্পদসমূহ হৈছে কয়লা, তাম, সীহ, ইউৰেনিয়াম, মলিবডেনাম,
নিকেল, ফসফেট, ৰূপ, বক্সাইট, সোণ, লো, পাৰা, জিংক, পটাছ, টাংষ্টেন, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ। দেশখনত পৃথিৱীৰ সৰ্ববৃহৎ কয়লাৰ ভাণ্ডাৰ মজুত আছে প্ৰায় 475 বিলিয়ন টন আৰু ই পৃথিৱীৰ মুঠ কয়লাৰ 27%। সোণ উৎপাদনত আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ চতুৰ্থ বৃহৎ উৎপাদনকাৰী দেশ। চীন, অষ্ট্ৰেলিয়া আৰু ৰাছিয়াৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰ উৎপাদন কৰে সোণ। তাম উৎপাদনৰ ক্ষেত্ৰতো দেশখনে চতুৰ্থ স্থান অধিকাৰ কৰিছে। চিলি, চীন আৰু পেৰুৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান। আনহাতে বেৰিলিয়াম, জিংক আৰু ছালফাৰ উৎপাদনত পৃথিৱীৰ শীৰ্ষস্থান অধিকাৰ কৰিছে দেশখনে। আমেৰিকাৰ খনিজ সম্পদসমূহৰ আঞ্চলিক বিতৰণ লক্ষণীয়। আপালেচিয়ান উচ্চভূমি অঞ্চল কয়লা, লো, পেট্ৰলিয়াম আদি খনিজ সম্পদত চহকী। ঠিক সেইদৰে কৰ্ডেলেৰা অঞ্চল কয়লা, পেট্ৰলিয়াম, সোণ, ৰূপ, তাম আদিৰ বাবে বিখ্যাত। গতিকে ছাত্ৰ ছাত্ৰীসকল, এয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোলৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ। আমি এই ভিডিঅ'ৰ জৰিয়তে ইমানতে এই প্ৰশ্ন উত্তৰসমূহ শেষ কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান এই ভিডিঅ'টো ধৈৰ্য সহকাৰে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰথম অধ্যায় অৰ্থাৎ ভূ আকৃতিক প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান সময় দিয়াৰ বাবে তোমালোকক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।